हेलो एवरीवन वेलकम टू लार्न उइथ यास्मिन। आजिर भिडिओत आमी आलोचना करिम क्लास 12 बायोलॉजीर चैप्टार 14 परिस्थिति तंत्र। आजिर आमार टपिक होइसे शक्तिर प्रवाह एनार्जी फ्लो। सो यार आगर भिडिओসমূहत आमी उत्पादक उपभोक्ता और बियोजकर विषय आलोचना करिसु। आजि हबो शक्तिर प्रवाह केनेदरे उत्पादक उपभोक्ता और बियोजकबोৰৰ মাজত शक्ति प्रवाहित হয়। सो कि কৈছে যে গভীৰ সমুদ্ৰ যিবোৰ সমুদ্ৰ আছে সমুদ্ৰসমূহক এৰি পেলাই পৃথিৱীত যিমান পৰিস্থিতি তন্ত্ৰ আছে গোটেই পৰিস্থিতি তন্ত্ৰৰে শক্তিৰ উৎস হৈছে সূৰ্য। কাৰণ গভীৰ সমুদ্ৰসমূহত সূৰ্যৰ ৰশ্মি গৈ নাপায়, গতিকে তাৰ বাহিৰে পৃথিৱীৰ যিমানকেইটা পৰিস্থিতি তন্ত্ৰ আছে তাৰ মুখ্য যিটো শক্তিৰ উৎস সেইটো হৈছে সূৰ্য। কিয় সূৰ্য হয়? কাৰণ কি হয় যে প্ৰথমতে সূৰ্যৰ পৰা যিটো ৰশ্মি সূৰ্যৰ যিটো শক্তি সেইটো কোনে গ্ৰহণ কৰে? যিবোৰ সেউজীয়া গছ-গছনি আছে উৎপাদকবোৰ, যিবোৰক উৎপাদক বুলি কোৱা হয়, উৎপাদকবোৰে সূৰ্যৰ পৰা ৰশ্মি গ্ৰহণ কৰে। গ্ৰহণ কৰাৰ পিছত উৎপাদকবোৰে কি কৰে? সেই শক্তি কিছু পৰিমাণে ব্যৱহাৰ কৰে আৰু কিছু পৰিমাণে ইহঁতৰ দেহত ৰৈ যায়, যিবোৰক উপভোক্তাসমূহে আকৌ গ্ৰহণ কৰে। উপভোক্তাৰ ভিতৰত আছে তৃণভোজীবোৰে উৎপাদকবোৰক পোনে পোনে খায়, গতিকে শক্তি কি হয়? এবাৰ তৃণভোজীৰ দেহত প্ৰৱেশ কৰে। তাৰপিছত আকৌ তৃণভোজীবোৰক খাই জীয়াই থাকে মাংসভোজী প্ৰাণীবোৰে। এইবাৰ শক্তি কি হয়? মাংসভোজী প্ৰাণীৰ দেহত প্ৰবাহিত হয়। আকৌ যেতিয়া মাংসভোজী প্ৰাণীবোৰ মৰি যায় তেতিয়া মাংসভোজী প্ৰাণীবোৰৰ দেহত যিখিনি শক্তি থাকে, যিখিনি জৈৱ পদাৰ্থ থাকে, সেইখিনিক বিয়োজকবোৰে ইয়াৰ পৰা গ্ৰহণ কৰে। গতিকে এই গোটেইকেইটা ক্ষেত্ৰতে কি হৈছে? শক্তি সূৰ্যৰ পৰা আহিছে। সেইকাৰণে সূৰ্যক কি বুলি কোৱা হয়? শক্তিৰ উৎস বুলি কোৱা হয়। এইটো সোৰ্স হয়, ইয়াৰ পৰা গোটেই স্তৰতে শক্তি কি হয়? প্ৰবাহিত হয়। সূৰ্যৰ পৰা অহা শক্তিৰ যিমানখিনি শক্তি উদ্ভিদে সালোক সংশ্লেষণৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে সেইখিনিক সালোক সংশ্লেষণীয় সক্ৰিয় বিকিৰণ বুলি কোৱা হয়। তাৰমানে সূৰ্যৰ পৰা যিমান শক্তি আহে গোটেইখিনি শক্তি উদ্ভিদে ব্যৱহাৰ কৰিব নোৱাৰে। কিছু এটা অংশহে উদ্ভিদে নিজৰ সালোক সংশ্লেষণক ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াক সালোক সংশ্লেষণীয় সক্ৰিয় বিকিৰণ ফটোচিন্থেটিকেলি এক্টিভ ৰেডিয়েশ্যন আৰু শৰ্ট ফৰ্মত PAR বুলি কোৱা হয়। মনত ৰাখিবা PAR সালোক সংশ্লেষণীয় সক্ৰিয় বিকিৰণ, যিখিনি শক্তি উদ্ভিদসমূহে সূৰ্যৰ পৰা অহা যিখিনি শক্তি উদ্ভিদসমূহে সালোক সংশ্লেষণৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে তাক PAR বুলি কোৱা হয়। আৰু এই যিটো PAR আছে সালোক সংশ্লেষণৰ কাৰণে সক্ৰিয় শক্তি সূৰ্যৰ পৰা অহা, সেইটো হৈছে 50%ৰো তলত। তাৰমানে সূৰ্যৰ পৰা যিমান শক্তি আহে, যিমান ৰশ্মি আহে তাৰে 50%ৰো তলত এনেকুৱা শক্তি হয় যিখিনি সালোক সংশ্লেষণত ব্যৱহাৰ কৰিব পৰা যায়। আৰু উদ্ভিদে তাৰ পৰা আকৌ 2 to 10% PAR ব্যৱহাৰ কৰে। আৰু উদ্ভিদে 2 to 10% ব্যৱহাৰ কৰে মানে এই 2 to 10% এইখিনি পাৰ্চেণ্টেজতে গোটেই পৃথিৱীখন চলি আছে। সো আমি জানো যে উদ্ভিদে সালোক সংশ্লেষণীয় আৰু ৰাসায়নিক সালোক সংশ্লেষণীয় বেক্টেৰিয়াই স্বপক্ষী সূৰ্যৰ শক্তিৰ দ্বাৰা সৰল অজৈব পদাৰ্থৰ পৰা খাদ্য প্ৰস্তুত কৰে। সো আমি সকলোৱে জানো যে যিবোৰ আমাৰ উৎপাদক আছে, উদ্ভিদসমূহ আছে বা বেক্টেৰিয়া, কিছুমান স্বপক্ষী বেক্টেৰিয়া আছে, সেইবোৰেহে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে আৰু সিহঁতে সৌৰ শক্তি ব্যৱহাৰ কৰে। আৰু এই যিখিনি শক্তি আছে সেইখিনি এটা স্তৰৰ পৰা আন এটা স্তৰলৈ প্ৰবাহিত হয়। সো এই ক্ষেত্ৰত যিবোৰ উদ্ভিদ বা বেক্টেৰিয়াই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে সেইবোৰে এই 50% শক্তিৰ 2 to 10% ইহঁতে ব্যৱহাৰ কৰিব পাৰে। আৰু এই 2 to 10%তে আমাৰ গোটেই সৌৰজগতখন জীয়াই আছে। সেইবাবে সৌৰশক্তি কেনেকৈ উদ্ভিদে গ্ৰহণ কৰে আৰু এই শক্তি পৰিস্থিতি তন্ত্ৰৰ বিভিন্ন জীৱসমূহৰ মাধ্যমেৰে গতি কৰে, ইয়াক জনাটো অতি প্ৰয়োজনীয়। গতিকে আমি কি কৰিব লাগিব? জানিব লাগিব যে
আমাৰ সৌৰজগতখন কেনেকৈ জীয়াই আছে, এই অকণমান শক্তি লৈ পেলাই কেনেকৈ এটা স্তৰৰ পৰা আনটো স্তৰলৈ শক্তি প্ৰবাহিত হয় সেই বিষয়ে আমি জানিব লাগিব। আৰু সকলো জীৱই খাদ্যৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। গতিকে তুমি সূৰ্যৰ পৰা উৎপাদক আৰু তাৰ পিছত উপভোক্তালৈ শক্তিৰ প্ৰবাহ দেখিবলৈ পাইছা। চ' এই ক্ষেত্ৰত কি হৈছে, প্ৰথমতে উৎপাদকসমূহে সূৰ্যৰ পৰা ৰশ্মি লয়, তাৰপিছত উৎপাদকৰ পৰা উপভোক্তাসমূহে, উপভোক্তাৰ পৰা বিয়োজকসমূহে, হয়নে? বেছিকেলি এইখিনিয়ে হয়। ইয়াতে উপভোক্তাৰ বিভিন্ন ধৰণ আছে, সেইবোৰ এতিয়া নকওঁ বাৰু, আগৰ ভিডিঅ'সমূহত কোৱা হৈছে বা পিছতো আলোচনা কৰিম। চ' যিবোৰ উপভোক্তাসমূহে কি কৰে, উৎপাদকৰ পৰা শক্তি লয়, তাৰপিছত উপভোক্তাসমূহ মৰি গ'লে বিয়োজকসমূহে ইয়াৰ পৰা শক্তি লয়। গতিকে ইয়াতে শক্তি কি হৈছে, এফালে প্ৰবাহিত হৈছে, এটা পৰিস্থিতি তন্ত্ৰৰ স্তৰৰ পৰা আনটো স্তৰলৈ, আনটো স্তৰৰ পৰা আনটো স্তৰলৈ, এনেকৈ কি হয়, শক্তি প্ৰবাহিত হয়। আৰু এই যিটো শক্তি প্ৰবাহ হোৱা যিটো ধাৰণা পৰিস্থিতি তন্ত্ৰৰ, সেইটোৱে যিটো তাপ গতিশীল সূত্ৰ আছে সেইটোৰ সৈতে এগ্ৰী কৰে। তাপ গতিশীল সূত্ৰ থাৰ্মোডাইনেমিক্স, তোমালোকে ফিজিক্সত পঢ়িছা, থাৰ্মোডাইনেমিক্সৰ দুটা ল নিশ্চয় মনত আছে। চ' সেই দুটা লৰ সৈতে, সেই দুটা সূত্ৰৰ সৈতে এই পৰিস্থিতি তন্ত্ৰৰ কিছুমান মিল আছে। তাপ গতিশীলৰ প্ৰথম সূত্ৰটো কি আছিল? ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনেমিক্সৰ মতে হৈছে যে যিবোৰ শক্তি আছে, শক্তি কেতিয়াও সৃষ্টি কৰিব নোৱাৰি বা ইয়াক ধ্বংসও কৰিব নোৱাৰি। শক্তি কেৱল এটা স্তৰৰ পৰা আনটো স্তৰলৈ আমি ৰূপান্তৰিত কৰিব পাৰি। আৰু এয়া আমি পৰিস্থিতি তন্ত্ৰতো দেখিবলৈ পাওঁ। পৰিস্থিতি তন্ত্ৰত কি হয়, সূৰ্যৰ পৰা শক্তি আহে। প্ৰথমতে সূৰ্যৰ পৰা শক্তি কি হয়, এইটো হৈছে শক্তি, সূৰ্যৰ পৰা শক্তি ক'ত যায়, উৎপাদকসমূহত যায়, গছ গছনিসমূহত যায়। তাৰপিছত সেই শক্তি উৎপাদকসমূহৰ পৰা ক'ত আহে, তৃণভোজী প্ৰাণীসমূহত। তৃণভোজী প্ৰাণীসমূহৰ পৰা শক্তি আহে মাংসভোজী প্ৰাণীসমূহত। আৰু মাংসভোজী প্ৰাণীসমূহৰ পৰা শক্তি ক'ত যায়, বিয়োজকসমূহত। চ' এই ক্ষেত্ৰত এনেকুৱা কোনো এটা স্তৰ নাই য'ত কি হৈছে, শক্তি নতুনকৈ সৃষ্টি হৈছে। চ' ইহঁতে শক্তি কি কৰিছে, ব্যৱহাৰ কৰিছে, যিখিনি ৰৈ গৈছে সেইখিনি পাছ কৰি গৈছে। চ' এইটোৱে হৈছে কি তাপ গতিশীলৰ প্ৰথম সূত্ৰ, যে শক্তি ধ্বংসও কৰিব নোৱাৰি, সৃষ্টিও কৰিব নোৱাৰি, কেৱল এটা স্তৰৰ পৰা আনটো স্তৰলৈ শক্তি প্ৰবাহিত কৰিব পাৰি। তাৰপিছত তাপ গতিশীলৰ দ্বিতীয় সূত্ৰ যিটো আছে, সেইটো সূত্ৰও কি কৰে, পৰিস্থিতি তন্ত্ৰৰ সৈতে এগ্ৰী কৰে। দ্বিতীয় সূত্ৰ মতে কি হয়, যে বিশ্ব ব্ৰহ্মাণ্ডৰ যিবোৰ এন্ট্ৰপি আছে, বিশ্ব ব্ৰহ্মাণ্ডৰ এন্ট্ৰপিসমূহ সময়ৰ সৈতে কি হৈ যায়, বাঢ়ি যায়। এন্ট্ৰপি মানে হৈছে বিশৃংখলতা, ডিছঅৰ্ডাৰনেছ বা লছ। এইটো কি হয়, সময়ৰ সৈতে বৃদ্ধি পাই গৈ থাকে। চ' এই যিটো বিশৃংখলতা আছে, সেইটো প্ৰতিৰোধ কৰিবলৈ প্ৰয়োজনীয় অণু যিবোৰ আছে সেইবোৰ সংশ্লেষণ আৰু ইয়াৰ বাবে নিৰৱচ্ছিন্নভাৱে শক্তিৰ দৰকাৰ হয়। চ' দ্বিতীয় সূত্ৰই কি কয়, যে শক্তি যিবোৰ আছে, শক্তিয়ে হওক বা যিকোনো বিশ্ব ব্ৰহ্মাণ্ডৰ যিবোৰ এন্ট্ৰপি আছে, এন্ট্ৰপিসমূহ কি হয়, সময়ৰ সৈতে ইয়াৰ লছ হয়। আৰু এই লছটো যদি ৰোধ কৰিব বিচাৰে, তেতিয়াহ'লে শক্তিসমূহ নিৰৱচ্ছিন্নভাৱে শক্তি কি হ'ব লাগিব, পৰিস্থিতি তন্ত্ৰত বা বিশ্ব ব্ৰহ্মাণ্ডত কি হ'ব লাগিব, শক্তিৰ যিটো ছাপ্লাই সেইটো অনবৰতে হৈ থাকিব লাগিব। এতিয়া পৰিস্থিতি তন্ত্ৰৰ কথা আমি চাওঁ। পৰিস্থিতি তন্ত্ৰত কি হয়, যে যেতিয়া সূৰ্যৰ পৰা ৰশ্মি আহে, সূৰ্যৰ পৰা ৰশ্মি যেতিয়া উদ্ভিদত আহে, উৎপাদকসমূহত আহে, তেতিয়া উৎপাদকে ইয়াৰ পৰা কিছু শক্তি ইহঁতে নিজৰ কামত ব্যৱহাৰ কৰে, ৰেস্পিৰেশ্যনৰ কাৰণে, উশাহ নিশাহ লোৱাৰ কাৰণে ইহঁতে ব্যৱহাৰ কৰে। তাৰপিছত যিখিনি শক্তি ৰৈ যায়, সেইখিনি শক্তি ইহঁতে প্ৰাণীসমূহে সেইখিনি শক্তি পায়। তাৰপিছত প্ৰাণীসমূহেও নিজৰ কামত কিছু শক্তি ব্যৱহাৰ কৰে। যিটো প্ৰাথমিক উপভোক্তা আছে, যেনেকুৱা গৰু ছাগলীবোৰে, যিবোৰে ডিৰেক্টলি উৎপাদক খায়, সিহঁতে কিছু শক্তি ব্যৱহাৰ
ব্যৱহাৰ কৰে ব্যৱহাৰ কৰাৰ পিছত যিখিনি ৰৈ যায় সেইখিনি আকৌ যিবোৰ টপ কাৰ্নিভোৰ থাকে যিবোৰ উচ্চ স্তৰৰ মাংসভোজী থাকে সেই মাংসভোজীৰ দেহলৈকে কি হয় সেই শক্তি প্ৰবাহিত হয় সো ইয়াতে আমি কি দেখিলোঁ যে সূৰ্যৰ পৰা যিখিনি শক্তি আহিছে 2 to 10% সেইখিনি উদ্ভিদে কিছু ব্যৱহাৰ কৰিছে প্ৰাথমিক উপভোক্তাই কিছু ব্যৱহাৰ কৰিছে তাৰপিছত গৌণ উপভোক্তাই কিছু ব্যৱহাৰ কৰিছে বা দ্বিতীয় স্তৰৰ উপভোক্তাই কিছু ব্যৱহাৰ কৰিছে এনেদৰে আকৌ যিখিনি ৰৈ যাব সেইখিনি বিয়োজকবোৰে ব্যৱহাৰ কৰিব গতিকে সময়ৰ সৈতে কি হৈছে শক্তিৰ যিটো আছে শক্তিৰ লছ হৈছে শক্তিৰ বিশৃংখল হৈ গৈছে কমি গৈছে গতিকে এইটো যাতে কমি নাযায় তাৰ কাৰণে নিৰৱচ্ছিন্নভাৱে শক্তি কি হ'ব লাগে আমাৰ পৰিস্থিতি তন্ত্ৰত ছাপ্লাই হৈ থাকিব লাগে ইয়াতে আৰু এটা কথা যে বিজ্ঞানীসকলে যিটো তোমাৰ এনালাইচিছ কৰিছিলে তাতে সাপোজ এনেকুৱা হৈছিলে যে যিবোৰ উদ্ভিদ আছে উদ্ভিদসমূহে সূৰ্যৰ পৰা যিটো সৌৰ শক্তি পায় সেইটো সাপোজ হৈছে কি 1000 কেলৰি ইহঁতে সূৰ্যৰ পৰা লয় উৎপাদকসমূহে তাৰপিছত উৎপাদকৰ পৰা এইটো শক্তি সাপোজ কি হৈছে তৃণভোজীসমূহত গৈছে গৰু ছাগলীসমূহে পাইছে গৰু ছাগলীত গৈ পেলাই এই শক্তি হয় গৈ কিমান 100 কেলৰি তাৰপিছত আকৌ গৰু ছাগলীসমূহৰ পৰা গৰু ছাগলীসমূহক যিবোৰ প্ৰাণীয়ে খায় যেনেকুৱা সাপোজ সিংহই খায় এতিয়া সিংহত গৈ পেলাই সেই শক্তি হয় গৈ কিমান 10 কেলৰি সো ইয়াতে কি হয় শক্তি কি হৈ গৈছে এটা স্তৰৰ পৰা আন এটা স্তৰত যাওঁতে বা সময়ৰ সৈতে শক্তিৰ লছ হোৱা বিশৃংখল হোৱা দেখা গৈছে এইটোৱে হৈছে থাৰ্মোডাইনামিক্সৰ সেকেন্ড ল তাৰপিছত কি কৈছে যে সেউজীয়া উদ্ভিদক পৰিস্থিতি তন্ত্ৰৰ উৎপাদক বুলি কোৱা হয় আমি জানো কাৰণ সেউজীয়া উদ্ভিদসমূহে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে সেইকাৰণে ইহঁতক উৎপাদক বুলি কোৱা হয় আৰু আমি জানো যে পৰিস্থিতি তন্ত্ৰ দুই প্ৰকাৰৰ এটা হৈছে স্থলজ পৰিস্থিতি তন্ত্ৰ আৰু এটা হৈছে জলজ পৰিস্থিতি তন্ত্ৰ এই যিটো স্থলজ পৰিস্থিতি তন্ত্ৰ আছে তাৰ উৎপাদক বুলি ক'লে যিবোৰ শাকজাতীয় কাঠজাতীয় উদ্ভিদ আছে ঘাবন আছে এইবোৰ পৰে আকৌ যদি জলজ পৰিস্থিতি তন্ত্ৰৰ কথা কোৱা হয় তেতিয়াহ'লে যিবোৰ উদ্ভিদ প্লাৱক থাকে পানীত হেলাই বা মেটেকা এইবোৰ হৈছে কি তোমাৰ উৎপাদক জলজ পৰিস্থিতি তন্ত্ৰৰ কাৰণে সো দুয়োটা পৰিস্থিতি তন্ত্ৰৰ উৎপাদক অলপমান বেলেগ হয় কিন্তু সেউজীয়াই হয় সো আজি ভিডিঅ'ত ইমানখিনিয়ে নেক্সট ভিডিঅ'ত আমি খাদ্য শৃংখলৰ বিষয়ে আলোচনা কৰিম সো ভিডিঅ' ভাল লাগিলে লাইক কৰিবা ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা থেংক ইউ